হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9 বা 10ত উঠিবলৈ গৈ আছে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বাবে আছে এটা ডাঙৰ খবৰ। আৰু ডাঙৰ খবৰটো হৈছে যে তেওঁলোকৰ কিতাপ চেঞ্জ হ'ব। তো এই ন'টিছখন তোমালোকে দেখিছা স্ক্ৰীণত। এই ন'টিছত লিখা আছে যে কিতাপত কি চেঞ্জ হ'ব, কোনখন কিতাপ চেঞ্জ হ'ব বা কেনেধৰণৰ কি হ'ব, গোটেইখিনি ডিটেইলছত আমি ডিছকাছ কৰিব গৈ আছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে প্ৰথমতে লিখা আছে দেখিছা, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট মডিফিকেশ্যন এডিশ্যনছ হেভ বিন ডান ইন দ্য বিল' মেনশ্যন টেক্সট বুকছ ফ্ৰম একাডেমিক ইয়াৰ 2026-2027। তো ইয়াতে কৈছে যে ইয়াতে দুটা ৱৰ্ড লিখা আছে, মডিফিকেশ্যন মানে অলপ পৰিৱৰ্তন কৰা হ'ব। মানে অৰ্থাৎ যিবিলাক ধৰি লোৱা মেথছখন, তো মেথছখন কিবা এটা ধৰা চেপ্টাৰ আছে তোমালোকৰ, সেই চেপ্টাৰটো অলপ মডিফাই কৰা হ'ব। হয়তো নতুন নতুন ইনফৰমেশ্যন সোমোৱা হ'ব, কিছুমান পুৰণাবিলাক নাইকিয়া কৰা হ'ব। তো সেইবিলাক মডিফিকেশ্যন। আৰু এটা ৱৰ্ড লিখা আছে এডিশ্যনছ। তো ধৰি লোৱা তোমালোকৰ মেথছৰ চেপ্টাৰ কিবা এটা আছিলে, মানে ধৰা 10টা চেপ্টাৰ আছিলে, হয়তো আৰু এটা চেপ্টাৰ এড কৰা হ'ব। এডিশ্যন মানে বেলেগ বেলেগ চেপ্টাৰ নতুনকৈ সোমোৱা হ'ব। তো দুটা হ'ব, এই বস্তু দুটা কৰা হ'ব, এটা মডিফিকেশ্যন, এটা এডিশ্যন। তো ইয়াতে কৈছে যে যোনখন আমাৰ এতিয়া ধৰা নেক্সট ইয়াৰো, মানে ধৰা এতিয়া ক্লাছ 9ৰ পৰীক্ষা চলি আছে ধৰা, বা ক্লাছ 8ৰ পৰীক্ষা চলি আছে, এতিয়া নেক্সট ইয়াৰ তেওঁলোকে 9ত উঠিব বা 10ত যিসকল উঠিব, তেওঁলোকৰ কাৰণে কি হ'ব, কিছুমান ছাবজেক্টৰ কিতাপ চেঞ্জ হ'ব। তো কিতাপ কি চেঞ্জ হ'ব তলত দিয়া আছে দেখিছা। 1 নম্বৰতে আছে মেথছখন চেঞ্জ হ'ব, 9ৰ ক্লাছ 9ৰ যোনখন মেথছ আছে তাতে চেঞ্জ হ'ব। তো ইয়াতে আগতে কোৱা হৈছে যে একেবাৰে চেঞ্জ হ'ব তেনেকুৱা কথা নহয়, হয়তো কিছুমান মডিফাই হ'ব আৰু কিছুমান হয়তো নতুন চেপ্টাৰ ইয়াত এড হ'ব। নেক্সট 2 নম্বৰতে আছে মেথছ 10, ক্লাছ 9ৰো চেঞ্জ হ'ব, আকৌ ক্লাছ 10ৰ মেথছখনো চেঞ্জ হ'ব। নেক্সট আছে সংস্কৃত, ইলেক্টিভ যোনটো ছাবজেক্ট হয় ক্লাছ 9ৰ, সেইটো কমপ্লিটলি চেঞ্জ হ'ব। লিখা আছে যে সেই ছাবজেক্টটো কমপ্লিটলি চেঞ্জ হৈ যাব। তো মানে এই ছাবজেক্টটো কিতাপখন যোনখন চলি আছিল আগৰ পৰা, সেই কিতাপখন চেঞ্জ হ'ব। নেক্সট আছে 4 নম্বৰত আছে কাৰ্বি MIL। তো MIL ছাবজেক্ট যাৰ কাৰ্বি আছে তেওঁলোকৰ কিতাপখন চেঞ্জ হ'ব। নেক্সট আছে গাৰো MIL, ক্লাছ 10ৰ, সেইটো চেঞ্জ হ'ব। নেক্সট আছে বৈচিত্ৰময় অসম, ৰেপিড ৰিডাৰ। তো বৈচিত্ৰময় অসম যোনখন কিতাপ আছে ক্লাছ 9 আৰু 10ৰ, সেইখনো চেঞ্জ হ'ব। নেক্সট আছে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ যোনটো পাৰ্ট 3 আছে, তো ছ'চিয়েল ছায়েন্সৰ যোনটো পাৰ্ট 3 আছে সেইটো চেঞ্জ হ'ব। ঠিক তেনেকৈ ক্লাছ 10ৰ যোনটো ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 3 আছে সেইটো চেঞ্জ হ'ব। তাৰপিছতে আছে ডিমাচা, ইলেক্টিভ যাৰ আছে ডিমাচা ক্লাছ 9ৰ, সেইটো নিউলি ইণ্ট্ৰডিউচ কৰা হ'ব, নতুনকৈ মানে সেইটো নতুন কিতাপ প্ৰচলন হ'ব। আৰু ক্লাছ 9ৰ যোনখন এডভান্স মেথছৰ কিতাপ আছে সেইখন চেঞ্জ হ'ব। হ'ল, তো এইকেইটা ছাবজেক্ট চেঞ্জ হ'ব। তলত লিখা আছে দেয়াৰ ফৰ দ্য অল্ড টেক্সট বুকছ প্ৰিণ্টেড লাষ্ট ইয়েৰ অফ দ্য এবভ মেনশ্যন ছাবজেক্টছ উইল নট বি ইউজ ফ্ৰম দ্য একাডেমিক ইয়াৰ 2026-2027। তো ইয়াতে কি কৈছে যে আমাৰ যোনবিলাক ধৰা যোৱা বছৰ যোনবিলাক প্ৰিণ্টেড কিতাপ আছে, এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো অভ্যাস আছে, ধৰা যিসকলে ক্লাছ 9ৰ ধৰা এক্সাম দি আছে বা এক্সাম শেষ হোৱাৰ পিছত তেওঁলোকে কি কৰিব, পুৰণা কিতাপ লৈ পেলাই বা পুৰণা দোকানবিলাকতো ধৰা নতুন প্ৰিণ্টত আহোঁতে দেৰি হয়, তো পুৰণা প্ৰিণ্টৰ কিতাপখিনি তেওঁলোকে কি কৰে, পঢ়িবলৈ ষ্টাৰ্ট কৰে পুৰণা প্ৰিণ্টৰ কিতাপ আনি। তো সেইবিলাক এইবাৰ কৰিব নোৱাৰিবা। যোনকেইটা ছাবজেক্ট মেনশ্যন আছে ধৰা ছ'চিয়েল ছায়েন্স আৰু মেথছ হওক, তো যোনবিলাক ছাবজেক্ট ইয়াত মেনশ্যন আছে সেই কিতাপখিনি কিনোতে অলপ সাৱধান হ'ব লাগিব। নতুন প্ৰিণ্টৰ আমি কিতাপহে ল'ব লাগিব। তো তলত আৰু এটা কথা লিখিছে, দ্য মডিফাইড চিলেবি কাৰিকুলা of the subjects will be available in the official website of ASSCB Division 1 in due course of time। তো ইয়াতে কি কৰা হ'ব, নতুনকৈ চিলেবাছ কি হ'ব বা নতুন কি চেপ্টাৰ এড হ'ব বা কি মডিফাই হ'ব, সেইখিনি কথা আমি অতি সোনকালে আমাৰ যোনটো ৱেবছাইট আছে সেই ৱেবছাইট গম পাই যাম। মানে যোনটো আমাৰ ASSCBৰ ৱেবছাইট থাকে তাতে আমি গম পাই যাম। তো গম পালে মই বাৰু তোমালোকক জনাই দিম পিছত। তো এইখিনি আছিলে ইনফৰমেশ্যন। তো কথা এটাই যে তোমালোকে কিতাপ কিনোতে বাৰু সাৱধান হ'বা, অলপ চাই চিতি কিনিবা। আৰু নতুন প্ৰিণ্টৰ মানে 2026ত যোনবিলাক প্ৰিণ্ট হৈছে সেইখিনি কিতাপহে তোমালোকে কিনিবা। তেন্তে আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।